নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এইটো ভিডিঅ'ত মই আপোনালোকলৈ আগবঢ়াই লৈ আনিছোঁ প্ৰিভিয়াছ ইয়েৰ যিবিলাক পলিটিৰ পৰা প্ৰশ্ন আহিছিলে আৰু এইবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। চ' এইখিনি মই আপোনালোকলৈ কালেকশ্যন কৰি লৈ আনিছোঁ আৰু এই দুটা মই চিৰিজ কণ্টিনিউ কৰি যাম। ত' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। গতিকে বলকচোন আজিৰ ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, which of the following options conveys the meaning of the word republic in the Indian Constitution? ভাৰতৰ সংবিধানৰ ৰিপাব্লিক অৰ্থাৎ গণতান্ত্ৰিকতা তলৰ কোনটো শব্দই বুজাইছে অপশ্যন দিয়া। প্ৰথমটো হৈছে ইলেক্টেড হেড, নমিনেটেড হেড, ছাবঅৰ্ডিনেট হেড অৰ হেৰিডিটেৰী হেড। ঠিক আছে, তো এই ক্ষেত্ৰত ৰিপাব্লিক অৰ্থাৎ গণতান্ত্ৰিকতাৰ ক্ষেত্ৰত অপশ্যন নম্বৰ এটো হ'ব কাৰেক্ট আনচাৰ, ইলেক্টেড হেড। ঠিক আছে, য'ত নেকি আপোনালোকৰ পলিটিকেল আৰু পাৱাৰবিলাক জনসাধাৰণ আৰু তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰা ব্যক্তিসমূহৰ ওপৰত দিয়া হৈছে। ঠিক আছে, তো সেয়া হৈছে ইলেক্টেড অৰ্থাৎ নিৰ্বাচন কৰি পেলাই যিজন হেড হয় তেওঁক নিৰ্বাচন কৰি পেলাই লোৱা হয়। ঠিক আছে, আৰু আমাৰ ভাৰতৰ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া হৈছে ইলেক্টেড হেড অফ দ্য ষ্টেট। তাৰ পাছত নেক্সট দ্বিতীয়টো প্ৰশ্ন, in the preamble of the Indian Constitution, this assures the dignity of the individual. ভাৰতৰ যিটো প্ৰস্তাৱনা আছে সেই প্ৰস্তাৱনাত ডিগনিটি অৰ্থাৎ এজন ব্যক্তিৰ মৰ্যাদা বা গৰিমা কোনটো শব্দই এচিয়ৰ কৰে। অপশ্যন দিয়া হৈছে আপোনালোকক লিবাৰ্টি, ফ্ৰেটাৰ্নিটি, ইকুৱেলিটি অৰ জাষ্টিছ। তো ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব ফ্ৰেটাৰ্নিটি। তাৰপাছত নেক্সট কুৱেশ্যন আহিছিলে, the Constituent Assembly was formed on the recommendation of the Cabinet Mission which visited in India. Cabinet Missionৰ অধীনতে আমাৰ যি কনষ্টিটুৱেণ্ট এছেম্বলি সেয়া গঠন কৰা হৈছিলে। তো সেই কেবিনেট মিছন ভাৰতলৈ কেতিয়া ভিজিট কৰিছিলে? অপশ্যন আছে আপোনালোকৰ 1962, 1959, 1952 এণ্ড আপোনালোকৰ অপশ্যন হ'ব 1946। ঠিক আছে, তো এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব 1946 চনত। 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিলে। ঠিক আছে, আৰু সেই কেবিনেট মিছনৰ যিবিলাক মেম্বাৰ আছিলে সেয়া হৈছে A.V. আলেকজেণ্ডাৰ, ষ্টেফৰ্ড ক্ৰিপছ আৰু পেথিক লৰেন্স। ঠিক আছে, আৰু এই কেবিনেট মিছনৰ পৰা আপোনালোকৰ কিছুমান প্ৰশ্ন আহিব পাৰে, যেনে সচিদানন্দ সিনহা। ঠিক আছে, এওঁ হৈছিলে সচিদানন্দ সিনহা আছিলে ফাৰ্ষ্ট টেম্পৰাৰী প্ৰেছিডেণ্ট আছিলে। ঠিক আছে, কনষ্টিটুৱেণ্ট এছেম্বলিৰ টেম্পৰাৰী প্ৰেছিডেণ্ট আছিলে সচিদানন্দ সিনহা। আৰু প্ৰথম আপোনালোকৰ যি পাৰ্চন আছিলে যোনে এড্ৰেছ কৰিছিলে কনষ্টিটুৱেণ্ট এছেম্বলি সেয়া হৈছে J.B. কৃপালানী। তাৰপাছত নেক্সট কুৱেশ্যন আছিলে, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া was adopted by the Constituent Assembly in the year. কনষ্টিটিউশ্যন যি বনাইছিলে কনষ্টিটিউৱেণ্ট এছেম্বলিৰ পৰাই, তো সেই কনষ্টিটিউৱেণ্ট এছেম্বলি কেতিয়া আমাৰ ভাৰতৰ সংবিধানখন এডপ্ট কৰি লৈছিলে? অপশ্যন দিছে আপোনালোকৰ 1947, 1949, 1950 অৰ 1948। ঠিক আছে, তো ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব 1949 চনত 1949ত আমাৰ ভাৰতৰ যিখন সংবিধান আছিলে সেয়া এডপ্ট কৰি লোৱা হৈছিলে আৰু ডেট আছিলে আপোনালোকৰ 26 নৱেম্বৰ। ঠিক আছে, আৰু এই 26 আপোনালোকৰ নৱেম্বৰতেই আমাৰ ভাৰতৰ যিখন সংবিধান আছে সেই সংবিধান দিৱসো পালন কৰা হয়। তো যি আপোনাৰ 1949ত আমাৰ এডপ্ট কৰা হ'লে আৰু ইয়াৰ আপোনালোকৰ যিখন সংবিধান আছে সেয়া আমাৰ একচেপ্ট কৰি লোৱা হৈছিলে 26 জানুৱাৰী 1950 চনত। আৰু এই ভাৰতৰ সংবিধানখন বনাওঁতে 2 বছৰ 11 মাহ আৰু 18 দিন লাগিছিলে। তাৰপাছত আমাৰ নেক্সট কুৱেশ্যন হৈছে, একৰ্ডিং টু দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ইণ্ডিয়া ইজ এ ডেছ কাউণ্ট্ৰি। অপশ্যন দিয়া হৈছে ৰিলিজিয়াছ, লিবাৰেল নে ৰিপাব্লিক নে এৰিষ্টক্ৰেটিক। তো ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ অনুযায়ী আমাৰ ভাৰতখন হৈছে এখন ৰিপাব্লিক অৰ্থাৎ গণতান্ত্ৰিক দেশ। নেক্সট কুৱেশ্যন, হু মুভ দ্য অবজেক্টিভ ৰিজলিউশ্যন ডেট ৱাজ লেটাৰ এডপ্টেড এজ দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। কোনে অবজেক্টিভ ৰিজলিউশ্যন আগবঢ়াইছিলে যাক নেকি পিছত ভাৰতৰ প্ৰস্তাৱনা হিচাপে গ্ৰহণ কৰি লোৱা হৈছিলে? তো সেই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ৰাজেন্দ্ৰ প্ৰসাদ। ঠিক আছে, তেখেতে 13 ডিচেম্বৰ
13 ডিচেম্বৰ 1946 অবজেক্টিভ ৰেজলিউশ্যন পাছ কৰিছিলে আৰু য'ত নেকি তেখেতে উল্লেখ কৰিছিলে যে ভাৰতৰ যিমানবিলাক জনসাধাৰণ আছে তেওঁলোকে যাতে সামাজিকভাৱে হওক বা ৰাজনৈতিকভাৱে হওক বা আৰ্থিকভাৱে হওক তেওঁলোকে যাতে সম্পূৰ্ণ জাষ্টিছ আৰু ইকুৱেলিটি পায় ঠিক আছে তাৰপাছত নেক্সট কুৱেশ্যন হৈছে The dash is a set of written rules that are accepted by all people living within the country. তো set of written rule অৰ্থাৎ য'ত নেকি লিখিতভাৱে ৰুলবিলাক উল্লেখ থাকে আৰু যিবিলাক নেকি ভাৰতৰ সকলোবিলাক জনসাধাৰণে একচেপ্ট কৰিছে তো সেই যিবিলাক set of rule হয় সেইবিলাক কি হয় মই বুজাবলৈ নোৱাৰা Next question. The dash is a set of written rules that are accepted by all people living within the country. তো কোনখিনি ৰুলৰ কথা কৈছে লিখিত ৰুলৰ কথা কৈছে যাক নেকি ভাৰতৰ সকলোবিলাক জনসাধাৰণে গ্ৰহণ কৰি লৈছে অপশ্যন দিয়া হৈছে ইয়াত ৰিড ডকুমেণ্ট কনষ্টিটিউশ্যন নে বিল তো ইয়াত আমাৰ শুদ্ধটো হ'ব কনষ্টিটিউশ্যন ঠিক আছে সংবিধানক সুপ্ৰিম ল' বুলিও জনা যায় নেক্সট কুৱেশ্যন হৈছে The Constitution of India is a sovereign, socialist, secular, democratic republic with a dash system of government. তো প্ৰশ্নটো সুধিছে আপোনালোকক যে ভাৰতৰ যি সংবিধান হৈছে সেয়া সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্য হয় তো ইয়াত কোনটো গভৰ্ণমেণ্ট ছিষ্টেম আছে অপশ্যন দিয়া হৈছে ইউনিটাৰী পাৰ্লিয়ামেণ্টাৰী মনাৰ্কিয়েল নে প্ৰেচিডেঞ্চিয়েল তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হ'ব পাৰ্লিয়ামেণ্টাৰী ঠিক আছে অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ তাৰপাছত নেক্সট কুৱেশ্যন সংবিধান দিৱস ইজ চেলিব্ৰেটেড অন সংবিধান দিৱস কোন তাৰিখে পালন কৰা হয় তো ইয়াৰ অলপ আগতে মই আপোনালোকক কৈ আহিছিলোঁৱে যে সংবিধান দিৱস 26 নৱেম্বৰ তাৰিখে পালন কৰা হয় আৰু ইয়াক ল' ডে অৰ কনষ্টিটিউশ্যন ডে বুলিও জনা যায় তাৰপাছত নেক্সট কুৱেশ্যন The ceremony that marks the end of the Republic Day celebration is Republic Day celebration তলৰ কোনটো ceremony পালন কৰা হয় অপশ্যন দিয়া হৈছে beating the retreat ceremony the fly past by the Indian Air Force the at home ceremony নে the homage ceremony ঠিক আছে তো ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ the beating retreat ceremony ঠিক আছে ইয়াক পালন কৰা হয় ৰিপাব্লিক ডে শেষৰ সময়ত তাৰপাছত নেক্সট কুৱেশ্যন দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি ৱাজ ৰিকগনাইজড বাই ছেকশ্যন ডেছ অফ দ্য ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট 1947 তো ইয়াত আপোনালোকক প্ৰশ্নটো সুধিছে যে ভাৰতীয় স্বতন্ত্ৰতা অধিনিয়ম যি 5 জুলাই 1947 তাৰিখে পাৰিত কৰা হৈছিলে তো ইয়াৰ অনুযায়ী কোনটো ছেকশ্যনৰ দ্বাৰা ভাৰতৰ কনষ্টিটিউৱেণ্ট এছেম্বলিক ৰিকগনাইজ কৰা হয় অপশ্যন দিয়া হৈছে ছেকশ্যন 6 ছাবছেকশ্যন 2 তো এনেধৰণে আমি যদি চাওঁ তেনেহ'লে অপশ্যন নম্বৰ ডিটো হ'ব কাৰেক্ট আনচাৰ ঠিক আছে এই যি ভাৰতীয় স্বতন্ত্ৰতা অধিনিয়মৰ অনুযায়ী ছেকশ্যন 8 ছাবছেকশ্যন 1 অনুযায়ী কনষ্টিটিউৱেণ্ট এছেম্বলিক ৰিকগনাইজ কৰা হৈছে তাৰপাছত নেক্সট কুৱেশ্যন G.V. Mavlankar was the chairman of the Constituent Assembly of India. G.V. Mavlankar তলৰ কোনটো কমিটিৰ চেয়াৰমেন আছিলে ঠিক আছে তো ইয়াত হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি কমিটি অন দ্য ফাংচনছ ঠিক আছে তেওঁ কমিটি অন দ্য ফাংচনছৰ চেয়াৰমেন আছিলে ঠিক আছে তো ইয়াৰ পাছত নেক্সট কুৱেশ্যন What is the minimum age prescribed by the Constitution of India for appointment as governor of a state? যিকোনো এখন ৰাজ্যৰ গভৰ্ণৰ হিচাপে ৰাজ্যপাল হিচাপে নিযুক্তি হ'বলৈ হ'লে প্ৰাৰ্থীগৰাকী মিনিমাম বয়স কিমান হ'ব লাগিব অপশ্যন দিয়া হৈছে 35 25 21 নে 30 ইয়াৰ্ছ তো ভাৰতৰ যিকোনো এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি হ'বলৈ হ'লে প্ৰাৰ্থীগৰাকী মিনিমাম বয়স 35 ইয়াৰ্ছ হ'ব লাগিব ঠিক আছে আৰু ইয়াক কোনটো আৰ্টিকেলত উল্লেখ কৰা হৈছে গভৰ্ণৰৰ বিষয়ে তো মনত ৰাখিবলৈ হ'লে আপোনালোকৰ একেবাৰে ইজি এই 35টোক যদি আমি কৰি দিওঁ তেনেহ'লে সেয়া হৈ যাব 53 ঠিক আছে আৰু তাৰ আগত 1 যদি বহাই দিওঁ 153 আৰ্টিকেলত গভৰ্ণৰৰ বিষয়ে উল্লেখ আছে ঠিক আছে তাৰ পাছত আমাৰ নেক্সট যেটো প্ৰশ্ন হৈছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ হেণ্ড ৰিটেন বাই আমাৰ ভাৰতৰ যিখন সংবিধান আছে সকলোৱে জানে যে বি আৰ আম্বেদকাৰে তেওঁ বনাইছিলে ঠিক আছে তো ইয়াত লিখা হৈছে প্ৰশ্নটোত যে কোনে হাতেৰে সেই ৰুলবিলাক বা সংবিধানখন লিখিছিলে ঠিক আছে অপশ্যন আছে আপোনালোকৰ কানহাইলাল মাণিকালাল মুন্সী তো এনেধৰণে যদি আমি চাওঁ তেনেহ'লে অপশ্যন নম্বৰ চি প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা ঠিক আছে এখেতে
যি ভাৰতৰ সংবিধান আছে সেয়া তেওঁ নিজেৰে হাতেৰে লিখিছিলে। তো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। চ' কিবা যদি ছাজেশ্যন আছে তেনেহ'লে সেয়া মোক কমেণ্ট বক্সত জনাব। আজিলৈ ইমানেই, ধন্যবাদ।